السلام عليكم ورحمة الله وبركاته. الحمد لله رب العالمين والصلاة والسلام على رسوله الأمين وعلى آله وصحبه أجمعين أما بعد. শ্ৰোতা মণ্ডলী, আজিৰ এই পৰ্বত আমি আলোচনা কৰিম ৰজব মাহ সম্পৰ্কে কিছুমান সতৰ্কবাণী। আল্লাহ তাআলাই কৈছে, "ওয়াৰাব্বুকা ইয়াখলুকু মা ইয়াশা ওয়া ইয়াখতাৰ", অৰ্থাৎ আপোনাৰ প্ৰতিপালক যিটো ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু পছন্দ কৰে। সূৰা কাছাছ আয়াত নম্বৰ 68। অৰ্থাৎ নিজ সৃষ্টি বস্তুৰ পৰা কিছুমান বস্তু মনোনীত কৰে আৰু শ্ৰেষ্ঠত্ব আৰু মৰ্যাদাৰ ঘোষণা দিয়ে। যেনে তেওঁ মনোনীত কৰিছে কিছুমান দিন আৰু কিছুমান মাহ, আৰু এইবোৰক সন্মান, শ্ৰেষ্ঠত্ব আৰু মৰ্যাদা প্ৰদান কৰিছে আন আন দিন আৰু মাহৰ ওপৰত। যেনে আল্লাহ তাআলাই কৈছে, ইন্না ইদ্দাতা শুহুৰি ইনদাল্লাহি 12 শাহৰান ফি কিতাবিল্লাহি ইয়াওমা খালাকাস সামাওয়াতি ওয়াল আরদ মিনহা আরবাআতুন হুরুম যালিকা আদ-দীনুল কাইয়্যিম ফালা তাযলিমু ফীহিন্না আনফুসাকুম। অৰ্থাৎ নিঃসন্দেহে আল্লাহৰ ওচৰত মাহসমূহৰ সংখ্যা হৈছে আল্লাহৰ বিধানত 12টা মাহ। এই নিয়ম নিৰ্ধাৰিত হৈছে আকাশ আৰু পৃথিৱী সৃষ্টিৰ আদিৰে পৰা। তাৰে 4টা হৈছে পবিত্ৰ। এইটোৱে হৈছে সুপ্ৰতিষ্ঠিত বিধান। এতেকে ইয়াৰ মাজত তোমালোকে অন্যায় অত্যাচাৰত লিপ্ত হৈ নিজৰ প্ৰতি অন্যায় নকৰিবা। সূৰা তওবা আয়াত নম্বৰ 36। হাদিছত সেই 4টা মাহৰ নাম উল্লেখ কৰা হৈছে। যেনে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ইন্না জামানা قد استدارك هيئته يوم خلق الله السماوات والأرض السنة 12 شهرا منها 4 حرم 3 متواليات ذو القعدة وذو الحجة والمحرم ورجب شهر مضر بين جمادى وشعبان رواه البخاري ومسلم। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আকাশ আৰু পৃথিৱী সৃষ্টিৰ আদিৰে পৰা কাল চক্ৰ আকাৰত ঘূৰে। 12 মাহত এবছৰ, তাৰ মাজত 4টা সন্মানিত, একে লেঠাৰিয়ে 3টা মাহ আছে, যেনে জুলকাদা, জুলহিজ্জা আৰু মুহৰৰম। আৰু আনটো হৈছে মুজাৰ সম্প্ৰদায়ৰ কেলেণ্ডাৰ অনুযায়ী জুমাদাল উখৰা আৰু শ্বাবানৰ মাজৰ মাহ, যিটো ৰজব বুলি কোৱা হয়। এই হাদিছটো বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে। এই মাহ 4টা বিশেষ মৰ্যাদাৰে বিশেষিত। তাৰে এটা হৈছে ৰজব। যেনে আল্লাহ তাআলাই কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু লা তুহিল্লু শাআইৰাল্লাহি ওয়ালা শাহৰাল হাৰাম। সেই ইমানদাৰসকল, আল্লাহৰ নিদৰ্শনসমূহ অৰ্থাৎ নিষিদ্ধ বস্তুবোৰ হালাল নকৰিবা আৰু সন্মানিত মাহবোৰকো নহয়। সূৰা মাইদা আয়াত নম্বৰ 2। অৰ্থাৎ আল্লাহ তাআলাৰ সংৰক্ষিত নিষিদ্ধ বস্তুসমূহ যিবোৰক তেওঁ সন্মান প্ৰদৰ্শনৰ নিৰ্দেশ দিছে আৰু অনাধিকাৰ চৰ্চা কৰিবলৈ বাৰণ কৰিছে, সেইবোৰক তোমালোকে হালাল বুলি নাভাবিবা। ইয়াৰ মাজত ভ্ৰান্ত বিশ্বাস আৰু নিষিদ্ধ কাম সকলো অন্তৰ্ভুক্ত আছে। আল্লাহ তাআলা কৈছে, ফালা তাযলিমু ফীহিন্না আনফুসাকুম। ইয়াৰ মাজত অৰ্থাৎ সন্মানিত মাহবোৰৰ মাজত তোমালোকে নিজৰ প্ৰতি অত্যাচাৰ অৰ্থাৎ ক্ষতি সাধন নকৰিবা। সূৰা তওবা আয়াত নম্বৰ 36। যিহেতু আল্লাহ তাআলাই এই মাহবোৰক বিশেষ সন্মানেৰে ভূষিত কৰিছে, সেয়ে ইয়াৰ যথাযথ সন্মান ৰক্ষা কৰা আৰু ইয়াৰ মৰ্যাদা ও পবিত্ৰতা ৰক্ষা কৰা, লগতে কোনো ধৰণৰ পাপ কাৰ্যত লিপ্ত নোহোৱা উচিত। তথাপিও সময়ৰ পৰিৱৰ্তনত বহুতো জঘন্য আৰু মাৰাত্মক অপৰাধ হৈ থাকে। সেয়ে আল্লাহ তাআলা উক্ত আয়াতত নিজৰ ওপৰত অন্যায় অত্যাচাৰ কৰিবলৈ নিষেধ কৰিছে। আনহাতে নিজৰ ওপৰত অন্যায় কৰা বা আন কোনো পাপ কৰ্মত লিপ্ত হোৱাটো সকলো মাহতেই হাৰাম বা নিষিদ্ধ। এতিয়া হওক আমি আলোচনা কৰিম ৰজব মাহক কেন্দ্ৰ কৰি কিছুমান নৱাৱস্কৃত আমল, যিটো বিদাত। 1 নম্বৰ, ৰজব মাহৰ ৰোজা। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ সাহাবাসকলৰ পৰা ৰজব মাহৰ ৰোজাৰ ফজিলত সম্পৰ্কে প্ৰমাণিত কোনো দলিল পোৱা নাযায়। কিন্তু আন মাহৰ দৰে এই মাহতো সপ্তাহৰ প্ৰতি সোমবাৰ, বৃহস্পতিবাৰ, প্ৰত্যেক মাহৰ 13, 14, 15 আৰু যদি কোনোবাই একেলেঠাৰিয়ে ৰোজা ৰাখিব খোজে, তাৰ বাবে এদিন ৰোজা ৰখা আৰু এদিন নৰখা, এইবোৰ কেৱল বৈধই নহয় বৰং সুন্নত। উমৰ ৰাদিয়াল্লাহু তাআলা আনহু ৰজব মাহৰ ৰোজাৰ পৰা মানুহক নিষেধ কৰিছিল, কাৰণ ইয়াত ইছলাম পূৰ্ব কুসংস্কাৰৰ লগত সাদৃশ্যতা পোৱা যায়। হাফিজ ইবনে হাজাৰ আসকালানী ৰহিমাহুল্লাহ কৈছে, ৰজব মাহৰ নিৰ্দিষ্ট অনিৰ্দিষ্ট দিনৰ ৰোজা সম্পৰ্কে কোনো সহিহ হাদিছ বৰ্ণিত হোৱা নাই। যিকেইটা সুস্পষ্ট অৰ্থপূৰ্ণ হাদিছ বৰ্ণিত হৈছে, সেইবোৰ 2টা ভাগত বিভক্ত, জয়ীব বা দুৰ্বল, আৰু আনটো হৈছে মৌজু বা জাল হাদিছ।
তেখেতে সেই গোটেইবোৰ হাদিছ একত্ৰিত কৰিছে। তাত 11টা দুৰ্বল হাদিছ আৰু 21টা জাল হাদিছ আছে। ইবনুল কাইয়িম ৰাহিমাহুল্লাহ কৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম একে লেঠাৰে 3 মাহ অৰ্থাৎ ৰজব, শ্বাবান, ৰমজান কেতিয়াও ৰোজা ৰখা নাছিল, যেনে কিছুমান লোকক এনেকৈ কৰোঁতে দেখা যায়। ৰজব মাহত কদাপিও ৰোজা ৰখা নাছিল আৰু তেখেত সাল্লাল্লাহু আলাইহি সাল্লাম এই মাহত ৰোজা ৰখা পচন্দও কৰা নাছিল। ছৌদি আৰবৰ স্থায়ী ফতোৱা কমিটিৰ এক ফতোৱাত কোৱা হৈছে যে ৰজব মাহৰ কিছুমান দিন নিৰ্দিষ্ট কৰি ৰোজা ৰখা সম্পৰ্কে আমাৰ দলিল জনা নাই। 2 নম্বৰ বিদাতটো হৈছে ৰজব মাহত উমৰাহ কৰা। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ৰজব মাহত উমৰাহ কৰিছিল বুলি কোনো প্ৰমাণ পোৱা নাযায়। সেয়ে এই মাহত নিৰ্দিষ্টভাৱে উমৰাহ কৰা অথবা এইটো বিশ্বাস কৰা যে এই মাহত উমৰাহ কৰাৰ বিশেষ ফজিলত আছে, তেন্তে এইটো বিদাত বুলি গণ্য হ'ব। শ্বেখ মুহাম্মদ ইব্ৰাহিম ৰাহিমাহুল্লাহ তেওঁৰ ফতোৱাত কৈছে ৰজব মাহক জিয়াৰত আদিৰ দৰে আমলৰ দ্বাৰা নিৰ্দিষ্ট কৰাৰ ক্ষেত্ৰত কোনো মৌলিক ভিত্তি নাই, কাৰণ ইমাম আবু ছামিয়া তেখেতৰ পুথি কিতাবুল বিদা আল হাৱাদিছত প্ৰমাণ কৰিছে শৰীয়তক আওকাণ কৰি কোনো সময়ৰ লগত কোনো ইবাদত নিৰ্দিষ্ট কৰাটো অনুচিত আৰু অবৈধ, কাৰণ শৰীয়তৰ ফালৰ পৰা বিশেষ অথবা সাধাৰণ আমলৰ বাবে কোনো সময় নিৰ্ধাৰণকৰণৰ বাহিৰে সকলো দিন সকলো সময় সমান মৰ্যাদাৰ। এইবাবে উলামাসকলে ৰজব মাহত বেছি উমৰাহ কৰিবলৈ নিষেধ কৰিছে। কিন্তু যদি কোনোৱে স্বাভাৱিক নিয়মত অৰ্থাৎ ফজিলত বিশ্বাসবিহীন ৰজব মাহত উমৰাহ কৰে তাত কোনো অসুবিধা নাই, কাৰণ এই সময়ত তেওঁ উমৰাহ কৰাৰ সুবিধা পাইছে। 3 নম্বৰ বিদাতটো হৈছে সালাতুৰ ৰাগাইব। হাদিছ শাস্ত্ৰৰ কিছুমান মিছা অপবাদৰ দ্বাৰা এই নামাজৰ সূচনা হয়। এই নামাজ ৰজব মাহৰ প্ৰথম ৰাতি পঢ়া হয়। এই বিষয়ে ইমাম নৱাৱীয়ে কৈছে এইটো নিন্দনীয়, ঘৃণিত, জঘন্যতম বিদাত, যিটো কিছুমান অপৰাধ আৰু নিষিদ্ধ কৰ্মৰ সমন্বয়ত ৰচিত। গতিকে ইয়াক পৰিত্যাগ কৰা, ইয়াৰ পৰা বিৰত থকা আৰু ইয়াৰ সম্পাদনকাৰীক নিষেধ কৰা অনিবাৰ্য। শ্বাইখুল ইছলাম ইমাম ইবনে তাইমিয়া ৰাহিমাহুল্লাহ কৈছে মালিক, শ্বাফি, আবু হানিফা, চৌৰি, লাইছ প্ৰমুখ ইমামসকলৰ মতে সালাতুৰ ৰাগাইব বিদাত। হাদিছ বিশাৰদসকলৰ দৃষ্টিত এই বিষয়ে বৰ্ণিত হোৱা সকলো হাদিছ জাল। 4 নম্বৰ বিদাতটো হৈছে ৰজব মাহৰ 27 তাৰিখৰ ৰাতি লাইলাতুল মিৰাজ ধাৰণা কৰি সভা বা বৈঠক আয়োজন কৰা বিদাত। মিৰাজৰ ৰাতি অথবা মিৰাজৰ মাহ নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো সঠিক প্ৰমাণ পোৱা নাযায়। এই বিষয়ে বহুতো মতানৈক্য আছে, সত্য অনুদ্ঘাটিত। গতিকে এই বিষয়ে নিমাত থকাটোৱে ভাল। মিৰাজৰ ৰাতি নিৰ্দিষ্ট কৰাৰ বিষয়ে কোনো বিশুদ্ধ হাদিছ বৰ্ণিত হোৱা নাই। যিবোৰ পোৱা যায় সেইবোৰ আটাই জাল বা ভিত্তিহীন। চাওক আল বিদায়া ও নিহায়া 2 নম্বৰ খণ্ড 107 পৃষ্ঠা। এতেকে এই ৰাতি অতিৰিক্ত ইবাদত ধাৰ্য কৰা, যেনে ৰাতি জাগৰণ কৰা, দিনত ৰোজা ৰখা অথবা ঈৰ্ষা উল্লাস প্ৰকাশ কৰা, নাৰী পুৰুষ অবৈধ মেল কৰা, গান বাদ্যসহ মেহফিলৰ আয়োজন কৰা, যিটো শৰীয়ত কৰ্তৃক স্বীকৃত ঈদতো হাৰাম, সেয়ে ইয়াত কোৱাৰ প্ৰয়োজনেই নাই। যিহেতু মিৰাজৰ সঠিক ৰাতিৰ নিৰ্ধাৰণ ঐতিহাসিকভাৱেও সুনিৰ্দিষ্ট নহয়, গতিকে যদি কোনোবাই প্ৰমাণিত বুলি ভাবে তথাপিও তাত মেহফিল আদিৰ আয়োজন কৰাৰ কোনো অৱকাশ নাই, কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, সাহাবাসকল আৰু আমাৰ সালাফসকলৰ পৰা এই বিষয়ে কোনো দিশ নিৰ্দেশনা পোৱা নাযায়। 5 নম্বৰ বিদাতটো হৈছে ৰজব মাহত গুৰুত্ব সহকাৰে কবৰ জিয়াৰত কৰা। এইটো এক ধৰণৰ বিদাত, কাৰণ কবৰ জিয়াৰত বছৰৰ যিকোনো সময়তে হ'ব পাৰে। 6 নম্বৰ বিদাতটো হৈছে ৰজব মাহত পশু জবাহ কৰা বা এই জাতীয় কোনো বস্তু উৎসৰ্গ কৰা। অজ্ঞত যুগত ৰজব মাহক নিৰ্দিষ্ট কৰি এই ধৰণৰ আমল কৰা হৈছিল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে এইটো নিষেধ কৰিছে। ইমাম ইবনে ৰজবে কৈছে যে ৰজব মাহত সওৱাব হ'ব বুলি ধাৰণা কৰি জবাহ কৰা ঈদ উৎসৱ পালন কৰাৰ দৰে। বন্ধুসকল, ৰজব মাহৰ কৰণীয় আৰু বৰ্জনীয় কি আমি জনা উচিত। নিজৰ প্ৰতি অথবা আনৰ প্ৰতি অন্যায় কৰাৰ পৰা আমি বিৰত থকা উচিত, অৰ্থাৎ ইবাদতত আত্মনিয়োগ কৰা উচিত, বেছি নেক আমল কৰা উচিত, আল্লাহ কৰ্তৃক সংৰক্ষিত আৰু নিষিদ্ধ বিষয়বস্তু পৰিত্যাগ কৰা উচিত, অৰ্থাৎ প্ৰকৃত তওবা কৰা, আল্লাহ তাআলাৰ শৰণাপন্ন হোৱা, এইবোৰ কাম আমি কৰিব লাগে। আৰু ৰমজানৰ বাবে বেছিকৈ প্ৰস্তুতি ল'ব লাগে।
আমি এইখিনিতে আমাৰ এই বক্তব্য সামৰণি মাৰিছোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, আল্লাহে আমাক বিদাতৰ পৰা সংৰক্ষণ কৰক আৰু আমাক হিফাজত কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।